ভাইক মানে চাব দিলোঁ নতুন গাড়ী শাস্তি মাৰছি এইটো গাড়ী লৈ কিনি এইবিলাক কমৰ চিধা কৰিব লাগে। নমস্কাৰ গাইজ, আৰু এটা অন্য ভিডিঅ' লৈ আহিলোঁ আজি আপোনালোকৰ মাজত। মই প্ৰকাশ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। ময়ো একদম ভালে আছোঁ। এই আমাৰ ডিউটি চুৰু যাই আছোঁ পানী আনিব কাৰণে। এয়া গাড়ী ইয়াত থৈ দিলোঁ। গাড়ী চব লাইনতে আছে। আজি 3 দিনত পৰিলোঁ লাইনত আছোঁ, গতিকে যাই আছোঁ পানী আনিবৰ কাৰণে। সেইদিনাখন নতুন বটল লৈছোঁ এইটো কিনি। এতিয়া চাওঁ যদি ইয়াত চাপ্লাই পানী পোৱা যায় বুলি কৈছে ইটো চাইডৰ ওপৰত। চাপ্লাই পানী নাপালে আৰু কিনি ল'ম পানীটো। ফ্ৰীতে পালে আৰু 50 টকাই লৈ ন। চবলক পানীটো লৈ আহোঁ। ৰাস্তা এটা পাহাৰ এৰিয়া, খাতৰা ৰাস্তা না, খাতৰা ৰাস্তা বোলে। এই আছা মানুহ ঘৰত যোৱা ৰাস্তা, এই আছা মানুহ ঘৰত যোৱা ৰাস্তা। এনেকা ৰাস্তা। আৰু আমাৰ ফালে কি লাগে? আমাক ৰাস্তা লাগে, পাকা লাগে, পাকা লাগে, গাড়ী যাব লাগে, বাইক যাব লাগে না। আহি আছা পাহাৰ এৰিয়া ৰাস্তা। আৰু দেখা পাইছোঁ এতিয়া ৱাটাৰ ছাপ্লাইটো এইটো ইয়াতে হয়। চাওঁ আমাক পানী দিয়ে না নিদিয়ে। পানী দিব না? দিলেতো ভাল কথা, চৰকাৰী হয়। পানী দিলেতো ভাল কথা, নিদিলেতো আৰু কিনি ল'ব লাগিব, উপায় নাই। এতিয়া ৱাটাৰ চাপ্লাই কৰিব পানী দিয়ে না নিদিয়ে চাওঁ। ৱাটাৰ চাপ্লাই যিহেতু এতিয়া পানী লগ পাইছোঁ। খাওঁ পানী লৈ যাম। ঠিক আছে, এইটো অফিচ হয় নেকি? অলপ খোৱা পানী লৈ যাওঁ। ঠিক আছে। ফাইনেলি পানী লোৱা হৈ গ'ল। এই আমাৰ ৰতন ছাৰে কাণ্ডত লৈ আহিছে, কাণ্ডত তুলি। ভাল না? বাকী ইয়াৰ ছাৰকেইটাও ভালে আছিল, ভালকৈ কথা পাতিলে আৰু ক'লে পানী চানী লাগিলে লৈ যাব পাৰিবি। তো মেইন গেটটো এনেকৈ ৰতন দাক বেছি উঠাবা। ঠিক আছে, পানীটো পালোঁ। এইবাৰ দিনত দেখা যাওক কি বনোৱা যায় না কি ছাৰ? ভাল লাগছে কিন্তু এইবাৰ পুৰা একদম পানী চাপ্লাই মানুহ সেনেকা লাগছে। চাইছা গা সেই প্লেন ৰাস্তাখিনি পানী লৈ আহিছে, এই হিলছ এৰিয়াখিনি মোক দিছে নামাবৰ কাৰণে। চাচোন ইয়াত বোলে সি নামাব নাপাৰে, ইয়াৰ বোলে কমৰে মোক দিছে। মই বোলে ডেকা ল'ৰা বোলে, মোক দিছে পাহাৰ পৰা ডাউন নাম্বা। এই অৱস্থা। এই চা আৰামত আহি আছে ই, কমৰ হিলাই হিলাই। বাকী খবৰ চবৰ ভাল? খবৰৰ মজা একদম। শিলচৰৰ পৰা আহিলোঁ আৰু ভাই বোলে যাব আইজল। লগ পালোঁ, লগ পাই কিনি ভাইক মানে দিলোঁ আৰু চলাবৰ কাৰণে একবাৰ টেষ্ট ড্ৰাইভ কৰি চাব দিলোঁ কেনেকুৱা লাগে চলাই। নতুন গাড়ীৰ টেষ্ট ড্ৰাইভ কৰি চালোঁ, মজা। ফাইনেলি ভাইৰ গাড়ীখন চলাই চালোঁ আৰু ভাইও এতিয়া গুচি যাব ডাইৰেক্ট গুৱাহাটী। আৰু আমিও ইয়াতে কি কৰিম, আমিও এনেকৈ জামত ফাঁচি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ দেই, বাই বাই। আৰু ভিডিঅ'টো কিবা যদি এটা ভাল লাগি যায় প্লিজ লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব দেই। ভিডিঅ'টো কেনেকুৱা পালে নাজানিলোঁ দেই।